এই যে ৰং বিৰঙৰ ফুলবোৰ মোৰ বৰ ভাল লাগে। সেয়েহে আপোনালোকৰ বাবে মই বি এড কৰি থকা কলেজখনৰ বাকৰিত ফুলা কেইপাহমান ফুল লৈ আহিছোঁ। বহু দিনৰ পৰাই মোৰ ফোনটোৰ গেলেৰীত পৰি আছিলে। আজি বহু দিনৰ পাছত এটা ভিডিঅ' আপলোড কৰিছোঁ। চাই ভাল লাগিলে জনাব। এই ৰাস্তাটোদি প্ৰায় মই অহা যোৱা কৰোঁ। গান শুনি শুনি আহোঁ। কেতিয়াবা আকৌ ৰাস্তাৰ কাষৰ গছবোৰ চাই বৰ ভাল লাগে। কলেজ পাই চিধা ক্লাছৰ ফালে দৌৰিছোঁ। পাছে কোনো নাথাকাৰ কাৰণে ভিডিঅ' এটা বনাই ল'লোঁ আৰু। মোৰ পিছে প্ৰথম ক্লাছটোলৈ প্ৰায়ে দেৰিয়ে হয়, ঘৰটো অলপ দূৰত কাৰণে। এয়া আমাৰ এখন মিটিং হৈছিলে, মেমে এনাউন্সমেণ্ট এটা কৰি আছিলে। তাৰ পাছতে আমাৰ কেইটামান ক্লাছ হ'ল। এয়া মোৰ মেথড পেপাৰ 1 আৰু 2ৰ মানে নোটছবোৰ। মোৰ মেথড পেপাৰ এখন হৈছে ছ'চিয়েল ছায়েন্স আৰু এখন ইংলিছ। ইংলিছৰটো আমাৰ এতিয়া পঢ়াই আছে চিমেণ্টিক্স বা কেনেকৈ আমি প্ৰনাউন্সিয়েশ্যন কৰোঁ সেইবোৰৰ ওপৰত ছবি আঁকি পঢ়াইছে মেমে। আৰু এয়া আমাৰ ক্লাছ শেষ হোৱাৰ পাছত টিফিন টাইমিং হয়। আৰু টিফিনৰ টাইমত মই আজি একো টিফিন অনা নাছিলোঁ বাবে ভেলমুৰিকে কিনি আনিলোঁ। আমাৰ কলেজলৈ আহে এজন খুৰা, তেওঁৱে বনায়। ক্লাছ শেষ হ'ল, ঘৰলৈ আহি পেলাই মই বগৰী কেইটামান আছিলে তাকে খালোঁ। তাৰপাছত সন্ধিয়া বজাৰলৈ ওলাই গৈছিলোঁ আৰু তেতিয়া এতিয়া চিকেন ললিপপ খাইছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে মোক জনাব।